বেচা সন্দৰ্ভত আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে যে 1951 চনলৈকে থকা যিসকল লোক আছে খিলঞ্জীয়া লোক তেওঁলোকৰ মাজত কিনা বেচা হ'ব পাৰিব মাটি এই মুহূৰ্তত সবিশেষ আপোনালোকক জনাম এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মাটি কিনা বেচাক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ মন্তব্য 1951 চনত অসমত থকা মানুহেহে মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত থকা মানুহকহে বিক্ৰী কৰিব পাৰিব মাটি ধৰ্মীয় সাংস্কৃতিক ঐতিহ্যপূৰ্ণ ঠাইত বহিৰাগত লোকে মাটি ক্ৰয় কৰিব নোৱাৰিব খিলঞ্জীয়াৰ ভূমি সংৰক্ষণ কৰিবলৈ চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত মাটি কিনা বেচাক লৈ প্ৰায় মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিয়েই থাকে কিন্তু যি ভূমি আইন উত্থাপন কৰা হৈছিল এবাৰ বিধানসভাত আৰু সেই ভূমি আইনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোতো এনেধৰণে মন্তব্য কৰিছে মন্দিৰ সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ যিসমূহ মাটি আছে বা যিসমূহ লোক আছে তেওঁলোকৰ মাজতহে মাটি কিনা বেচা হ'ব কেৱল খিলঞ্জীয়া লোকসকলৰ মাজতহে মাটি কিনা বেচা হ'ব পাৰিব চৰকাৰৰ অনুমোদিত ঐতিহ্যপূৰ্ণ ভূমিৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'ব ঐতিহ্যপূৰ্ণ মছজিদৰ ক্ষেত্ৰতো এই নিয়মেই প্ৰযোজ্য হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম ৰাজহ আইনত অধ্যায় 12 সংযোজনেৰে এক ডাঙৰ সিদ্ধান্ত লৈছে চৰকাৰে আমি জনাই আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো মাটি কিনা বেচাক লৈ পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ মন্তব্য কৰিছে পৰিমাণে কমি যাব যোৱা বিধানসভাত আমি অসম ৰাজহ আইনৰ চেপ্টাৰ 12 আমি সংলগ্ন কৰিলো চেপ্টাৰ 12 মানে কি যে ৰাজ্য চৰকাৰে যেতিয়া এটা মন্দিৰ নামঘৰ সাংস্কৃতিক প্ৰতীকক যেতিয়া আমি আইকনিক ষ্ট্ৰাকচাৰ বুলি ডিক্লেয়াৰ কৰিম তেতিয়া সেই আইকনিক ষ্ট্ৰাকচাৰটোৰ ভিতৰত অকল 1951 চনত অসমত থকা মানুহে মাটি কিনা বেচা কৰিব পাৰিব আৰু 1951 চন মানে গুৱাহাটীৰ 1951 চন হলে নহব সেই অঞ্চলটোৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ 1951 চন হ'ব লাগিব অৰ্থাৎ বৰপেটা বৰদোৱাত 5 কিলোমিটাৰৰ ভিতৰত মাটিৰ লেনদেন 1951 চনত অসমত থকা আৰু এক ষ্টেপ ওপৰত গৈ সেই 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা মানুহে সেই মাটি ক্ৰয় আৰু বিক্ৰয় কৰিব পাৰিব বৰ্তমানে যোনে মাটি ভোগ কৰি আছে তেওঁলোকক আমি এভিকচনৰ ব্যৱস্থা ৰখা নাই কিন্তু সেকেন্ড ল্যান্ড সেল তেওঁলোকে যেতিয়া দ্বিতীয়বাৰ কাবাক মাটিটো বিক্ৰী কৰিব খুজিব সেই 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ 51 চনত অসমত থকা মানুহ এজনকহে কৰিব পাৰিব অৰ্থাৎ হয় মাটি তেওঁলোকে নিজৰ লগত ৰাখিব লাগিব নহলে খিলঞ্জীয়া মানুহ এজনক সেই মাটি তেওঁলোকে দিব লাগিব আমি বৰ্তমান বৰপেটা মাজুলী আৰু বটদ্ৰবাক এই কামৰ বাবে এই মহান কামৰ বাবে নিৰ্বাচিত কৰিছো কিন্তু চৰকাৰে অচিৰে জিলা উপায়ুক্ত সকলক আয়ুক্ত সকলক লিখিব যে আপোনালোকৰ জিলাত এনেকুৱা কিবা আইকনিক ষ্ট্ৰাকচাৰ আছে নেকি যাক আমি চেপ্টাৰ 12ত ইনক্লুড কৰিব বিচাৰিছো মই ভাবো যে 250 বছৰৰ পুৰণা নামঘৰ মন্দিৰ চাৰ্চ মছজিদ যিয়ে নাথাকক কিয় এই অঞ্চলৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধক আমি সংৰক্ষণ কৰিব পাৰিলে মানুহৰ মাজত থকা ক্ষোভ বহু পৰিমাণে কমি যাব যোৱা কেইদিনমান আগতে বৰপেটাৰ পৰা এজন বিধায়কে মোক ফোন কৰিছিল যে স্যাৰ আইনখন আহিলে ভাল হ'ল কিন্তু অলৰেডি কিনা বেচা হৈ যোৱা মানুহখিনিক পঞ্জীয়নৰ সুবিধা দিব নেকি তেতিয়া মই সুধিলো যে তাৰ মানে 5 কিলোমিটাৰ ভিতৰত তহঁতৰ মানুহে মাটি কিনিছে নেকি বোলে দাদা বহুত কিনি আছে আইনখন গ্ৰহণ কৰোতে আইনখনৰ প্ৰয়োজনীয়তা মই বুজি পোৱা নাছিল বিধায়কজনক তুমি তই কৰি মই মাতো আইনখন গ্ৰহণ কৰাৰ পিছত মই নিজেই
আচৰিত হৈছো যে আইনখনৰ প্ৰয়োজনীয়তা আইনখন লোৱাৰ আগত যিমান মই ভাবিছিলো আইনখন গ্ৰহণ কৰাৰ পিছত আইনখনৰ প্ৰয়োজনীয়তা মই আৰু বেছিকৈ কৰবাত নহয় কৰবাত অনুভৱ কৰিছো বৰপেটাৰ আয়ুক্তই ক'ব পাৰিব যে 5 কিলোমিটাৰৰ ভিতৰত যদি বৰপেটা সত্ৰৰ প্ৰতি আনুগত্য নথকা মানুহ সোমাই আহে তেতিয়ালে তাৰ ৰিজাল্ট কি হ'ব তাৰ ৰিজাল্ট সত্ৰৰ লগত 5 কিলোমিটাৰৰ ভিতৰত এটা মছজিদ হ'ব বা এটা মন্দিৰ হ'ব দুদিন পিছত তাত নামাজ আৰু দুৰ্গা পূজা হ'ব আৰু লাহে লাহে সত্ৰৰ পৰা মানুহ আঁতৰিব আৰম্ভ কৰিব মাটি বিক্ৰী কৰা আৰম্ভ কৰিব এই ধৰণে আমি অসমত আমাৰ স্বকীয়তাবোৰ হেৰাই পেলাইছিল ৰিভাৰ্সলি মন্দিৰ আৰু মছজিদ এটাৰ কথাটো আমি একেই ক'ব পাৰো যদি এটা মছজিদৰ 5 কিলোমিটাৰ ভিতৰত এটা দুৰ্গা পূজাৰ মন্দিৰ হয় হিউ হয়তো ইছলাম ধৰ্মৰ লোকসকলে তাকো ভাল নাপাব এই কথাবিলাক আমি এনেকুৱা ওয়াৰ্কশ্বপত আলোচনা কৰিব লাগে এই ফিডব্যাক বিলাক অফিচাৰৰ পৰা আহিব লাগে যোৱা বিধানসভাত আমি অসম ৰাজহ আইনৰ চেপ্টাৰ 12 আমি সংলগ্ন কৰিলো চেপ্টাৰ 12 মানে কি যে ৰাজ্য চৰকাৰে যেতিয়া এটা মন্দিৰ নামঘৰ সাংস্কৃতিক প্ৰতীকক যেতিয়া আমি আইকনিক স্ট্ৰাকচাৰ বুলি ডিক্লেয়াৰ কৰিম তেতিয়া সেই আইকনিক স্ট্ৰাকচাৰটোৰ ভিতৰত অকল 1951 চনত অসমত থকা মানুহে মাটি কিনা বেচা কৰিব পাৰিব আৰু 1951 চন মানে গুৱাহাটীৰ 1951 চন হলে নহব সেই অঞ্চলটোৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ 1951 চন হ'ব লাগিব অৰ্থাৎ বৰপেটা বৰদোৱাত 5 কিলোমিটাৰৰ ভিতৰত মাটিৰ লেনদেন 1951 চনত অসমত থকা আৰু এক ষ্টেপ ওপৰত গৈ সেই 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা মানুহে সেই মাটি ক্ৰয় আৰু বিক্ৰয় কৰিব পাৰিব বৰ্তমানে যোনে মাটি ভোগ কৰি আছে তেওঁলোকক আমি এভিকশনৰ ব্যৱস্থা ৰখা নাই কিন্তু সেকেন্ড ল্যান্ড সেল তেওঁলোকে যেতিয়া দ্বিতীয়বাৰ কাবাক মাটিটো বিক্ৰী কৰিব খুজিব সেই 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ 51 চনত অসমত থকা মানুহ এজনকহে কৰিব পাৰিব অৰ্থাৎ হয় মাটি তেওঁলোকে নিজৰ লগত ৰাখিব লাগিব নহলে খিলঞ্জিয়া মানুহ এজনক সেই মাটি তেওঁলোকে দিব লাগিব আমি বৰ্তমান বৰপেটা মাজুলী আৰু বটদ্ৰবাক এই কামৰ বাবে এই মহান কামৰ বাবে নিৰ্বাচিত কৰিছো কিন্তু সৰকাৰে অচিৰে জিলা উপায়ুক্ত সকলক আয়ুক্ত সকলক লিখিব যে আপোনালোকৰ জিলাত এনেকুৱা কিবা আইকনিক স্ট্ৰাকচাৰ আছে নেকি যাক আমি চেপ্টাৰ 12ত ইনক্লুড কৰিব বিচাৰিছো মই ভাবো যে 250 বছৰৰ পুৰণা নামঘৰ মন্দিৰ চাৰ্চ মছজিদ যিয়ে নাথাকক কিয় এই অঞ্চলৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধক আমি সংৰক্ষণ কৰিব পাৰিলে মানুহৰ মাজত থকা ক্ষোভ বহু পৰিমাণে কমি যাব যোৱা কেইদিনমান আগতে বৰপেটাৰ পৰা এজন বিধায়কে মোক ফোন কৰিছিলে যে স্যাৰ আইনখন আহিলে ভাল হ'ল কিন্তু অলৰেডি কিনা বেচা হৈ যোৱা মানুহখিনিক পঞ্জীয়নৰ সুবিধা দিব নেকি তেতিয়া মই সুধিলো যে তাৰ মানে 5 কিলোমিটাৰ ভিতৰত তহঁতৰ মানুহে মাটি কিনিছে নেকি বোলে দাদা বহুত কিনি আছে আইনখন গ্ৰহণ কৰোতে আইনখনৰ প্ৰয়োজনীয়তা মই বুজি পোৱা নাছিলো বিধায়কজনক তুমি তই কৰি মই মাতো আইনখন গ্ৰহণ কৰাৰ পিছত মই নিজেই আচৰিত হৈছো যে আইনখনৰ প্ৰয়োজনীয়তা আইনখন লোৱাৰ আগত যিমান মই ভাবিছিলো
আইনখন গ্ৰহণ কৰাৰ পিছত আইনখনৰ প্ৰয়োজনীয়তা মই আৰু বেছিকৈ কৰবাত নহয় কৰবাত অনুভৱ কৰিছো বৰপেটাৰ আয়ুক্তই ক'ব পাৰিব যে 5 কিলোমিটাৰৰ ভিতৰত যদি বৰপেটা সত্ৰৰ প্ৰতি আনুগত্য নথকা মানুহ সোমাই আহে তেতিয়ালে তাৰ ৰিজাল্ট কি হ'ব তাৰ ৰিজাল্ট সত্ৰৰ লগত 5 কিলোমিটাৰ ভিতৰত এটা মছজিদ হ'ব বা এটা মন্দিৰ হ'ব দুদিন পিছত তাত নামাজ আৰু দুৰ্গা পূজা হ'ব আৰু লাহে লাহে সত্ৰৰ পৰা মানুহ আঁতৰিব আৰম্ভ কৰিব মাটি বিক্ৰী কৰা আৰম্ভ কৰিব এই ধৰণে আমি অসমত আমাৰ স্বকীয়তাবোৰ হেৰাই পেলাইছিল ৰিভাৰ্সলি মন্দিৰ আৰু মছজিদ এটাৰ কথাটো আমি একেই ক'ব পাৰো যদি এটা মছজিদৰ 5 কিলোমিটাৰ ভিতৰত এটা দুৰ্গা পূজাৰ মন্দিৰ হয় হিউ হয়তো ইছলাম ধৰ্মৰ লোকসকলে তাকো ভাল নাপাব এই